নমস্কাৰ মই সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ গতিকে মই আজি আপোনালোকৰ লগত এটা খুব গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম সেইটো হ'ল কুকুৰক খোৱালে কি উপকাৰ হয় কি উপকাৰ পোৱা যায় বা কুকুৰক কিয় খোৱাব লাগে বা কথা হ'ল আপুনি যিমান চাব এষ্ট্ৰলজাৰ হওক প্ৰায় আপোনালোকক এটা উপদেশ দিয়ে বিশেষকৈ ৰাহুৰ দশা হওক কেতুৰ হওক আপোনাৰ মংগলৰে হওক দেখিব যিবিলাক অশুভ গ্ৰহৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনাক বিশেষকৈ দুটা উপায় দিব এটা হ'ল চৰাই চিৰিকটিক খাবলৈ দিয়ক অথবা কুকুৰক কাউৰীক খাবলৈ দিয়ক কিবা এটা মুখ্য কথা এতিয়া কথা হ'ল কুকুৰক খোৱালে এটা বিশ্বাস আপুনি জ্যোতিষ শাস্ত্ৰতে চাওক আৰু বাস্তুত চাওক আপুনি যিকোনো আমাৰ এটা পৰম্পৰা চলিও আহিছে যে এতিয়া বহুতে বিশ্বাস নকৰিবও পাৰে কাৰণ মানুহবিলাক বিশেষকৈ নিজক লৈ বেছি ব্যস্ত বহু কথা আওকাণ কৰি চলি যাব খোজে কিন্তু প্ৰকৃতপক্ষে কোৱা হয় আমি বিশেষকৈ এষ্ট্ৰলজাৰ যিসকল জ্যোতিষী সেইবিলাকে আমি প্ৰায় আপোনালোকক কওঁ যে আপুনি ৰাতিপুৱা বা যেতিয়াই নহওক কুকুৰক খাব দিব খাদ্য দিয়ক আনফালে কওঁ চৰাই চিৰিকটি দুটা বস্তু থাকে চৰাই চিৰিকটি এইকাৰণে কথা হ'ল কি আপুনি আপোনাৰ ফালৰ পৰা অকণমান দিয়াৰ ফলত আপোনাৰ একো লছ নহয় তাৰ ফলত অমতা জীৱ গতিকে সেই অমতা জীৱক অকণমান খোৱাটো পুণ্য বুলি ধৰি ল'ব লাগে আৰু সেই পুণ্যটোৱে আপোনাক বহু বিপদৰ পৰা হাত সাৰিয়ে কাৰণ অমতা বস্তুটোৱে আপোনাৰ কাৰণে যিজন পৰম পিতা আমি কওঁ গতিকে সিও আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰে যে মানুহজন আকৌ কেইদিন আৰু ভাল হওক যেতিয়া ভাল হ'ব তেতিয়া আকৌ দিব পাৰিব আৰু ভাল হওক বুলিও সিও প্ৰাৰ্থনা কৰে বুলি এটা কথা কোৱা আছে দ্বিতীয়তে আমাৰ বিশেষকৈ ৰাহু বা শনি দশা কেতুৰ দশা এইবিলাকত অশুভ গ্ৰহৰ দশা কাল কাটিবলৈ হ'লে আপুনি বিশেষকৈ এই কুকুৰক খাদ্য দান কৰাটো অতি উত্তম কাম আৰু আনহাতে কথা এটা আছে যে আমাৰ মানৱ জাতিৰ প্ৰথম পোহনীয়া জন্তুটো হ'ল কুকুৰ গতিকে মানুহে কুকুৰক তেতিয়াৰ পৰাই খুৱাই আহিছে আটো মনত ৰাখিব আৰু আপোনালোকে জানে যে যুধিষ্ঠিৰৰ লগত স্বৰ্গত যাওঁতে লগত কি গৈছিল কুকুৰহে গৈছিল কিন্তু বহুতে কুকুৰ দেখিলে লেই চেই কৰে আচলতে সেইটো সিমান এটা সুখজনক নহয় তাৰ ফলত আপোনাৰ হয়তো বিপদ ওচৰ চাপি পৰে কাৰণ এটা কোৱা আছে যে কুকুৰ আৰু কাউৰী এই দুয়োটাই বহু কথা আগতীয়াকৈ গম পায় গতিকে সেইটো মনত ৰাখিব কুকুৰ আৰু কাউৰীয়ে গম পায় বাকী জীৱ জন্তুৰ ভিতৰত কুকুৰে গম পায় এটা শক্তি আছে ঐশ্বৰিক শক্তি কুকুৰৰ আছে আন এটা শক্তি আছে কাউৰী সেইকাৰণে কোৱা হয় যদি আপুনি পাৰে কাউৰীকে খোৱা কাউৰী নাই অন্য চৰাই চিৰিকটিক খুৱাওক অথবা কুকুৰক দৰকাৰ ৰাস্তা কুকুৰক আপুনি খুৱাব পাৰে একো নাই আপোনাৰ তাত আহিল এতিয়া মই এই কথা হ'ল কি আপোনালোকক কেইটামান কথা ক'ম যে এই কুকুৰৰ পৰা কিছু শুভ আপোনাৰ কেনেকৈ গম পায় যে শুভ ফল আৰু কিছুমান অশুভ ফল আপুনি কুকুৰৰ মুভমেণ্টত আপুনি গম পাব অতি প্ৰয়োজনীয় কথা কিন্তু জানিব লাগে মানুহে আমাৰ মানুহে নাজানি ভুল কৰে মুখ্য কথা চাব আপুনি অভাৱত পৰি আছে খুব ধাৰ ঋণত পুচাই আছে আপোনাৰ আমি কওঁ যে পাৰিব কিন্তু যদি সেই অভাৱৰ মাজতো যদি আপোনাৰ ঘৰতে যদি কুকুৰে বাৰে বাৰে খাদ্য বিচাৰি আহে
কিবা এটা খাব বিচাৰি আহে, আপুনি আওকাণ নকৰিব, তাক খাবলৈ দিয়ক। কাৰণ আপোনাৰ সেই ধাৰ ঋণ মুক্ত হৈ শুভ দিন অহাৰ সম্ভাৱনাৰ বাট মুকলি হৈ আছে। দেখাত কিন্তু একো নাই, কিন্তু তাতে সংকেত। কাৰণ আপোনাৰ নাই, নিজৰ নাই, কিন্তু কুকুৰে আপোনাৰ তাতে খাব বিচাৰিছে। তাৰ অৰ্থ এটাই মনত ৰাখিব যে আপোনাৰ শুভ দিন সমাগত হৈ আছে। ৰিচেণ্টলি আপোনাৰ খুব এটা ভাল দিন আহি আছে, ই এডভান্স গম পায়। দ্বিতীয়তে, যদি কুকুৰে যদি আহি পেলাই আপোনাৰ ঘৰত পানী খায়, ঘৰত আপোনাৰ তাতে পানী খালে, হয়তো আমাৰ মানুহ নাজানে, এই পানীখিনি নষ্ট কৰি ল'ম, তুমি খাব দিয়ক। বাহিৰত যি পাত্ৰত পানী থাকিল সি আপুনি হ'লে এই নষ্ট কৰি ল'ম, নহয়, আপুনি খাব দিয়ক। তাৰ ফলত আপুনি এটাই অনুমান কৰিব যে এই যি পানী খাব আহিলে আপোনাৰ তাত, তাৰ অৰ্থ আপোনাৰ তাত লাহে লাহে মানে লক্ষ্মীয়ে বাস ল'ব, অৰ্থাৎ আপোনাৰ শুভ দিন সমাগত হৈ আছে। যদি ক'ৰবাত যাওঁতে যদি আপোনাৰ কাষে কাষে কুকুৰে যদি নেঙুৰ জকাৰি যায়, তেতিয়া মনত ৰাখিব আপোনাৰ কামটো শুভ হ'ব। আৰু যদি আপুনি যদি ওচৰতে দোকান আছে, তেনেহ'লে তাক অকণমান খাবা দিয়ক, 10-5 টকা কিবা বিস্কুট কিবা খাবা দি গুচি যাওক, দেখিব আপুনি কৃতকাৰ্য। সেই যিটো উদ্দেশ্যত গৈছে সেই কামটো আপোনাৰ কেতিয়াও বিফল নহয়। এইটো একটা সংকেত কুকুৰৰ। যদি আপুনি ঘৰৰ পৰা ওলাই যাওক, দুৱাৰ মুখতে যদি পায় কুকুৰে নেজ জোকাৰিছে, এইটোও ভাল, বুজি পাব। কিন্তু কথা এইবিলাক আপোনাৰ এটা শুভ লক্ষণ। গতিকে শুভ লক্ষণটো কৈ দিছোঁ আপোনালোকক কুকুৰৰ কেনেকৈ সংকেত পায়। এতিয়া আপোনালোকক আমাৰ বহুতে কয় যে কুকুৰে কান্দিলে অশুভ। এইটো দুটা কথা আহে। হয়, কুকুৰে যদি আপোনাৰ ঘৰত আহি বা আপোনাৰ বাৰীত আহি যদি কান্দে, তেতিয়াহ'লে মনত ৰাখিব তাত দুটা কথা থাকে। সেই কুকুৰটো হয়তো ভোকৰ জ্বালাত কান্দিছে। যদি সেই মুহূৰ্তত যদি আপুনি কুকুৰটোক যদি নেখেদি যদি তাক অকণমান কিবা খাব দিয়ে, এই যে সন্তুষ্ট মনে খায়, তেতিয়াহ'লে মনত ৰাখিব আপোনাৰ শুভ দিন। আৰু যদি আপুনি যদি সেই মুহূৰ্তত কুকুৰটোক যদি আপুনি যদি ধৰক কিবা এদি মাৰপিট কৰি খেদে, তেনে মনত ৰাখিব আপোনাৰ শুভ দিন আকৌ উভতি যাব, অৰ্থাৎ আপুনি আকৌ দুখত পৰি থাকিব। তাতে দুটা কথা, অশুভত্ব থাকিব, শুভত্ব থাকে। এই যে কুকুৰে যদি ঘৰৰ ওচৰত কন্দা কটা কৰে, তাত দুটা কথা থাকে ৰাতি। হয় সি ভোকৰ জ্বালাত কান্দিছে, নহয় হয়তো আপোনাৰ যদি আপুনি বুজি পায়, যদি আপুনি কিবা খাব দিয়ে, তেতিয়াহ'লে সন্তুষ্টিৰ ভাৱত যদি খায়, মনত ৰাখিব তেনেহ'লে আপোনাৰ ঘৰলৈ অন্নপূৰ্ণা দেৱীৰ আগমন ঘটি আছে। যদি আপুনি মাৰপিট কৰিছে, তেনেহ'লে আপুনি আৰু বহু বছৰ ৰ'ব লাগিব হ'ব পাৰে, বহুত দিন আকৌ ৰখিব লাগিব শুভ দিন অহাৰ কাৰণে। সেইটো কথা আপোনালোকক কৈ থৈ দিলোঁ, সেইটো কথা থাকিল। অশুভত্ব আন এটা কথা, আটাইতকৈ অশুভত্ব হ'ল কুকুৰৰ মুখ্য কথা, যদি কুকুৰে যদি ক'ৰবাৰ পৰা যদি মাংস অথবা যদি মানে হাড়, আমাৰ জীৱ জন্তু হাড় আনি আপোনাৰ চোতালত পেলায়, তেতিয়াহ'লে আপুনি নিৰ্ঘাত মনত ৰাখিব যে আপোনাৰ ঘৰত 2 দিন 6 মাহৰ ভিতৰত খুব কাৰোবাৰ এটা কঠিন ৰোগত পৰিব। আপোনাৰ হাতত টকা পইচা খেলি মেলি হৈ যাব, আপোনাৰ ধন সম্পদৰ কিছু হানি বিঘিনি ঘটি যাব, যদি আপোনাৰ মাংস অথবা যদি হাড় আনি আপোনাৰ চোতালত পেলায়। এইটো আপোনালোকক কৈ দিলোঁ। দ্বিতীয়তে আন এটা কথা আছে, যদি কিবা কাৰণত যদি কোনোবা বাহিৰৰ কুকুৰ আহি যদি আপোনাৰ বাৰীত মৰে বা আপোনাৰ বাউণ্ডাৰীৰ ভিতৰত যদি মৰি থাকে, সেইটোও কিন্তু অশুভ বুলি কোৱা আছে। এতিয়া আপোনাৰ এটাই কাম আছে, সেই কুকুৰটোক আপুনি সুন্দৰভাৱে নিজ হাতেৰে পুতি তাত ধূনা জ্বলাব, দিব, নি পেলাই আপুনি ঘৰত অকণমান নাম কীৰ্তন হওক, ভাগৱত পাঠ কৰিব।
তেতিয়া আপোনাৰ হয়তো যিটো অশুভত্বতা হ'ব লগা আছিল সেই আঁতৰি যাব, নিগেটিভ যিটো আহিছিল কিবা এটা এই বস্তুটো গুচি যাব। যদি আপোনাৰ এটা কথা কওঁ, যদি আপুনি যদি শনিবাৰৰ দিনখন, শনিবাৰৰ নিশা যদি আপোনাৰ ঘৰত বাৰীত বা আপোনাৰ ওচৰে পাজৰে, ঘৰৰ ওচৰে পাজৰে যদি আপুনি কলা কুকুৰ দেখে, আপুনি মনত ৰাখিব আপোনাৰ ঘৰত কোনোবা ঔষধ পুতিছে। এইটো আপোনাৰ ইংগিত, কিন্তু আপোনাৰ কোনোবা কলা যাদু কৰিছে আপোনাৰ পৰিয়ালক অনিষ্ট কৰাৰ কাৰণে। আপুনি তেতিয়া সতৰ্ক হৈ যাব। যদি কলা কুকুৰ দেখা পায়, বিশেষকৈ শনিবাৰৰ ৰাতি আপোনাৰ দেখা পায় কোনোবা এজনে, প্ৰায় দেখি থাকিব, তেতিয়া মনত ৰাখিব যে আপোনাৰ ঘৰত আপোনাৰ পৰিয়ালৰ অনিষ্ট কৰাৰ কাৰণে কোনোবাই কলা যাদু কৰিছে। তন্ত্ৰ মন্ত্ৰ আজিকালি বিশ্বাস নকৰিলেও কিন্তু তন্ত্ৰ মন্ত্ৰ অবিশ্বাসো নকৰিব। আপোনাক ক'লোঁ, যদি আপুনি অবিশ্বাসত যায় তেনেহ'লে আপুনি লাহে লাহে ক'ব নোৱাৰাকৈ ধ্বংস হৈ গুচি যাব। ধ্বংস মানে আপোনাৰ টকা পইচাৰ পৰা, অসুখ বিসুখৰ পৰা, কাৰণ আপোনাৰ উদ্দেশ্যই কৰিছে। কাৰণ এটা কথা আছে যে শুভত্বত কৰি মন্ত্ৰৰ গুণ সদায় অশুভত্বত বেছি জোৰবান হৈ থাকে। গতিকে যদি শনিবাৰৰ দিনাখন যদি কলা কুকুৰ আপোনালোকে প্ৰায় দেখা পায়, তেতিয়া মনত ৰাখিব আপোনাৰ ঘৰত বাউণ্ডাৰীৰ ভিতৰত কোনোবাই যাদু, কলা যাদু কৰিছে। তাৰমানে কোনোবাই ঔষধ পুতি থৈ দিছে আপোনাৰ বাউণ্ডাৰীত। গতিকে আপুনি অতি সোনকালে খুব ভাল তান্ত্ৰিক এটা বিচাৰিব লাগিব। অবিশ্বাসৰ কথা নহয়, বিশ্বাস কৰক, বিশ্বাসে মিলাই হৰি। গতিকে আপুনি তান্ত্ৰিক আনি এই তান্ত্ৰিকৰ দ্বাৰাই আপুনি তাক ওলাই পেলাওক। কাৰণ কিছুমান বস্তু এতিয়াও আমি দলিয়াই পেলাব নোৱাৰোঁ, বাস্তৱ কৈছোঁ মই। কাৰণ তন্ত্ৰ মন্ত্ৰ বিশ্বাস হয়, অবিশ্বাস কৰা সহজ, কিন্তু কিছুমান তন্ত্ৰ মন্ত্ৰ খুব যুগান্তৰ পৰা চলি আছে, এতিয়া শেষ হৈ যোৱা নাই। তাতকৈ মই কৈছোঁ যে শুভত্বতকৈ অশুভত্বত গুণ, কাৰ্যকৰী গুণ তন্ত্ৰ মন্ত্ৰত বেছি। গতিকে আপোনালোকক মই এইখিনি ক'লোঁ। গতিকে কিয় কুকুৰক খাব দিব লাগে, ইমানটা আপোনালোকে গম পালে, যে আপোনাৰ শুভত্বটোও গম পালে, অশুভত্বটোও গম পালে। গতিকে আপোনালোকে দিব। বিশেষকৈ যেতিয়া গ্ৰহৰ দশা চলি থাকে, অশুভ, মুখ্যতঃ অশুভ গ্ৰহৰ দশা কালটো সাধাৰণতে সদায় দিয়ক, কুকুৰক খাবলৈ দিয়ক, চৰাই চিৰিকটিক খাবলৈ দিয়ক। তাৰ পৰা একো আপোনাৰ অনিষ্ট নাই, বৰং আপুনি সেই প্ৰাণীৰ পৰা আপুনি এটা আশীৰ্বাদ পাব। এৰিছোঁ, সকলোৰে মংগল হওক, সকলোৱে ভালে থাকক। ঠিক কিছুমান কথা নকওঁ বুলি ক'ব লগা হয়। হয়তো কোনোবাই ক'ব মানুহজন বেছি অন্ধবিশ্বাসৰ কথা নহয়। এইবিলাক একোটা আমাৰ থাকে, গ্ৰহ দোষো থাকে, বাস্তু দোষো থাকে। আমাৰ ঘৰত বাস্তু দোষৰ কাৰণেও কেতিয়াবা আমাৰ খেলি মেলি হয়, গ্ৰহৰ দোষো থাকিব। এৰিছোঁ, যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব। ঠিক এনেকুৱা কিছুমান সৰু সৰু কথা কিন্তু অতি গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ ওচৰত মই দাঙি ধৰিম মাজে মাজে। কেতিয়াবা হস্তৰেখাৰ মাজত মই কেতিয়াবা মোৰ এতিয়া মই কি ক'ম, মই ভালেই ক'ম মোৰ কথা, কাৰণ মই কাৰো অন্যায়কাৰী কথা নকওঁ। মই সদায় মংগলৰ কাৰণে কওঁ। মই নিজেও ভালে থাকিম, মই কওঁ এটাই কথা, নিজেও ভালে থাকক, আনকো ভালে থাকক। সেই মনোবৃত্তিটোৱে লৈ আগবাঢ়ক, জীৱনত সফল হ'ব, শুভ হ'ব। এৰিছোঁ।